নমস্কাৰ প্ৰিয় দৰ্শক আপুনি চাই আছে টাইমছ গোৱালপাৰা আৰু আপোনালোক সকলোকে টাইমছ গোৱালপাৰাৰ বিশেষ অনুষ্ঠান গোৱালপাৰা বিশেষ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ সৈতে আমাৰ ষ্টুডিঅ'ত এগৰাকী বিশেষ ব্যক্তি আছে গোৱালপাৰা ছাত্ৰ নেতা জাকিৰ হোসেন তথা অধিবক্তা জাকিৰ হোসেন আমি আজিৰ সাক্ষাৎকাৰত তেওঁ বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু ইয়াৰ পূৰ্বে গোৱালপাৰা জিলা সমিতিৰ সভাপতি হিচাপে তেওঁ দীৰ্ঘ সময় ধৰি কাৰ্যনিৰ্বাহ কৰিছে মই প্ৰথমে আপোনাক টাইমছ গোৱালপাৰাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ ধন্যবাদ জনাইছো আজি আমি আপোনাৰ পৰা বহুখিনি আসলতে বিষয় লৈ কথোপকথন কৰিম বাৰ্তালাপ কৰিম তাৰ পুনৰতে আমি আপোনাৰ পৰা জানিব বিচাৰো যে গোৱালপাৰা জিলাত আপুনি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে দীৰ্ঘ সময় ধৰি কাৰ্যনিৰ্বাহ কৰি আছিল বৰ্তমান আপুনি কাৰ্যকৰী সভাপতি অসমৰ এই যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত পিছলৈ আপুনি সভাপতি পৰৱৰ্তী সময়ত কাৰ্যকৰী সভাপতি এগৰাকী আপুনি অধিবক্তা আছে গতিকে এই যাত্ৰাটো কেনেদৰে আৰম্ভ হৈছিল বিশেষকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত যদি আমাৰ দৰ্শকসকলক জনায় পোনপ্ৰথমে আচলতে টাইমছ গোৱালপাৰাৰ যি চেনেল আৰু আপোনাক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা বিশেষ অনুষ্ঠানত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে বিশেষভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যি সংগঠন এই সংগঠনটো হৈছে অসমৰ সাধাৰণ খাটি খোৱা মধ্যবিত্ত সকলো শ্ৰেণীৰ নিষ্পেষিত জাতিৰ এটা আচলতে যিসকল ছাত্ৰ ছাত্ৰী আচলতে অধ্যয়ন কৰে সেইসকল ছাত্ৰ ছাত্ৰী বিলং কৰা এটা সংগঠন আৰু এই সংগঠনটো আচলতে মই কেনেকৈ জড়িত হ'লোঁ এই বিষয়টো ক'বলৈ গ'লে মই 2012 চনৰ 13 চনলৈ গুচি যাব লাগিব আৰু সেই সময়ত মই এটা কণমানি সৰু ল'ৰা এতিয়া মই দশম শ্ৰেণীত অধ্যয়ন কৰি জাষ্ট এক্সাম দিছোঁ আৰু তাৰ পিছৰ ফালৰ পৰা আচলতে মই এই সংগঠনৰ লগত মই জড়িত হ'বলৈ সুযোগ পাইছিলোঁ কি ক'ম সেই সময়ৰ নেতা অখিল গগৈ ডাঙৰীয়া কৃষক নেতা আছিলে তেখেতে আৰু সামাজিক জীৱনত কৃষক সমাজত বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সমস্যাক লৈ তেখেতে মাত মাতি আছিলে আৰু তেখেতে বিশেষকৈ আমাৰ সাধাৰণ খাটি খোৱাৰ ঘৰৰ ল'ৰা ছোৱালী যিবিলাক অধ্যয়ন কৰি আছিলে এই ল'ৰা ছোৱালীবিলাক কেনেকৈ আচলতে গুণগত শিক্ষা লাভ কৰিব লাগে কেনেকৈ আচলতে যি মহাবিদ্যালয়ৰ ভিতৰৰ সমস্যা স্কুলৰ যিবিলাক সমস্যা এই সমস্যাবিলাক লৈ তেখেতে আন্দোলন বা তেখেতে সামাজিকভাৱে সচেতন হৈ আছিলে আৰু সেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন হিচাপে 2012 বৰ্ষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এটা সংগঠন জন্ম দিব লগা হৈছিলে আৰু এই সংগঠনৰ মূল উদ্দেশ্য ইতিমধ্যে কৈছোঁ যে সাধাৰণ খাটি খোৱা শ্ৰমিক শ্ৰেণীৰ মধ্যবিত্ত শ্ৰেণীৰ আচলতে যিসকলে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰে সেইসকল ল'ৰা ছোৱালীক কিছুমান আপোনাৰ এই নামভৰ্তিৰ পৰা আপোনাৰ কিতাপৰ কাৰণে বিভিন্ন সময়ত তেখেতসকলে আচলতে ছাত্ৰ ছাত্ৰীৰ পৰা অধ্যয়নৰ পৰা বিৰত থাকিব লাগে তেনেকুৱা কথাবোৰ চিন্তা কৰি তেখেতে এটা নতুন সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নামৰ সংগঠন জন্ম দিছিলে আৰু এই সংগঠনৰ নেতাসকল আছিলে আপোনাৰ কটন বিশ্ববিদ্যালয় আপোনাৰ সেই সময়ত কটন মহাবিদ্যালয় বি বৰুৱা মহাবিদ্যালয় আপোনাৰ বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আপোনাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আদি কৰি অসমৰ সামগ্ৰিকভাৱে যিমানবোৰ কলেজ আছিলে উদ্যম মানে অগ্ৰণী কলেজবিলাক আছিলে সেই কলেজবিলাকৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে সচেতন ছাত্ৰ মহলে এই অখিল গগৈৰ নেতৃত্বত এই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জন্ম লৈছিলে আৰু তাৰ পিছতে মই দেখা পাইছোঁ যে আমাৰ গোৱালপাৰাত যেতিয়া মই দশম শ্ৰেণীৰ উত্তীৰ্ণৰ পৰীক্ষা দিছোঁ আচলতে মেট্ৰিক পৰীক্ষা দিছিলোঁ মই তেতিয়া পিয়াৰ গভ হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ আৰু সেই সময়ত আমাৰ নাম ক'বই লাগিব তেখেত আমিনুল হক ডাঙৰীয়া যাক মই সদায় ৰাজনৈতিক জীৱনৰ বা মোৰ সামাজিক জীৱনৰ গুৰি বুলি ভাবোঁ আৰু তেখেতক সদায় মই মানে মনত এটা স্মৃতি বা তেখেতৰ মনৰ এটা ঠাই আছে নিশ্চয় আৰু তেখেতে মোক আচলতে এই যি ছাত্ৰ মুক্তি সংগ্ৰামীটোৰ যিটো বাৰ্তা বা সংগঠনৰ যিটো এটা মানে মজিয়া এই মজিয়াত আনিবলৈ তেখেতে এটা মোক কৰিছিলে আৰু 2013 চনৰ 16 জুন তাৰিখে আচলতে মই সংগঠনটোত মই আচলতে অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই পিয়াৰ গপ্তত আচলতে এই সংগঠন জন্মলাভ গোৱালপাৰা জিলা সমিতি জন্মলাভ কৰিছিলে আৰু তেতিয়াৰ পৰা আজিলৈকে মই এটা দশক পাৰ হৈছে মোটামুটি 14 বছৰমান হৈছে মই সংগঠনৰ লগত জড়িত আৰু যিমান যি পাৰোঁ মই এই সংগঠনতে আচলতে মোৰ লৰাৰিকালৰ পৰা আৰম্ভ কৰি আদি মই এতিয়া উকালতি পেছাত মই এজন উকিল সেই পেছালৈকে আজিলৈকে সংগঠনৰ লগত জড়িত হৈ আছোঁ যেটা আপনি দীর্ঘ সময় ধরে ছাত্র মুক্তি সংগ্রাম সমিতির লগত জড়িত হয়ে আছে বিগত সময়ত আপনি কলে যে প্রায় এটা দশক আপনি করেছে বিশেষকৈ যদি আমি কওঁ যে ছাত্র মুক্তি সংগ্রাম সমিতিৰ পৰা আপনি কি পাইছে বা কি শিকিছে চাওক মই
আচলতে মই আৱেগিক হিচাপে কওঁ আচলতে কথাখিনি আহি যায় আচলতে মই এজন সাধাৰণ খাটি খোৱা অতি নিম্ন পৰিয়ালৰ সন্তান আছিলোঁ মই আৰ্থিকভাৱে আমাৰ মানসিকভাৱে আমি ষ্ট্ৰং বা মানসিকভাৱে আমি বহুতেই কিন্তু আৰ্থিকভাৱে অতি নিম্নমানৰ আচলতে মই যেতিয়া পিয়াৰগভ হাই ছেকেণ্ডেৰীত পঢ়ি অধ্যয়ন কৰি আছিলোঁ সেই সময়ৰ পৰা আচলতে মই এই সংগ্ৰামৰ যিটো বাট আচলতে সংগ্ৰাম আচলতে কি কয় বা ছাত্ৰ মুক্তি সংগ্ৰামীৰ লগত মোক আচলতে নিজৰ যি সপোন নিজৰ আচলতে সামাজিক জীৱন মোৰ জীৱনৰ মানে আটাইতকৈ যিবিলাক আজি সমাজত যেনেকুৱা ধৰণৰ মই অগ্ৰণী এতিয়া যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ মই মানুহৰ কাম কৰিবলৈ সমাজৰ কাম কৰি কাৰোবাৰ বিপদ হৈছে সেই সময়ত থিয় দিবলৈ যিখিনি কৰিছোঁ কিঞ্চিত পৰিমাণ হ'লেও মই ইমান সামান্য বেছি কৰিব পৰা নাই কিন্তু মই চেষ্টা কৰিছোঁ যে মানে নথকাতকৈও মই যে অলপ হ'লেও কিবা এটা কৰিব পাৰিছোঁ সেইটো কাৰণে মোৰ কাৰণে মানে মই নিজকে আচলতে সুখী বুলি অনুভৱ কৰোঁ কাৰণ মানুহে মোক সুযোগ দিছে আৰু এইটো মূল হল মোৰ পিয়াৰগভত যেতিয়া অধ্যয়ন কৰিছিলোঁ আৰু অধ্যয়ন কৰাৰ পিছৰ ফালৰ পৰা আজি আমিনুল হক ডাঙৰীয়া তেখেতে মোৰ লগত ইমান এটা ঘনিষ্ঠতাৰে তেখেতে মোক আগুৱাই লৈ গৈছে সেই সময়ত আচলতে মই অন্ধকাৰৰ বসবাস কৰি আছিলোঁ মই আচলতে হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰি মই কি কৰিম ক'ত যাম কি মানে মোৰ অন্ধকাৰ মই একেবাৰে একো ভবা নাছিলোঁ মানে ইমান দুখীয়া খাটি খোৱা সাধাৰণ ঘৰৰ পৰা মোৰ দেউতাকে বা আমাৰ ঘৰৰ পৰা কৈছিলে তুই পঢ়িব নালাগে তুই বিশেষ কিবা কাম কৰি থাক যদি পঢ়িব ইচ্ছা পঢ় মই তেতিয়াৰ পৰাই আচলতে নিজে এই সংগঠনৰ মজিয়াৰ ফালৰ পৰা যিখিনি সহযোগ পাইছোঁ মানুহৰ লগত হাজিৰা কৰি মই অধ্যয়নৰ কাৰণে কৰিছোঁ কিন্তু মই সংগঠনটো এৰি দিয়া নাই আৰু এই সংগঠনটোৱে আজি মোক যিকোনো এটা সুকীয়া যে স্থান দিছে এটা একমাত্ৰ সংগঠনৰ কাৰণে দিছে আজি মই ওকালতি পেছাত জড়িত হৈ আছোঁ আৰু ওকালতি পেছাৰ পৰা আৰম্ভ কৰি মই সংগ্ৰামী জীৱনৰ আজি 14 বছৰ এই বছৰকেইটা মই সংগঠনৰ লগতে মই ওতঃপ্ৰোতভাৱে দিছোঁ আৰু এটা কথা স্পষ্ট বা এটা কথা মই ভাবোঁ যে আপুনি যদি সঁচাকৈ ৰেছপন্সিবল আপুনি যদি সঁচাকৈ দায়বদ্ধতা হয় মানুহ হয় আপোনাক নিশ্চয় কেতিয়াও কোনেও নঠগায় আপোনাকো নঠগায় আপুনিও কাকো ঠগাব নালাগে এনেকুৱা ধৰণৰ এটা কথা মই বিশেষভাৱে কৈছোঁ যে মোৰ সংগঠনটোৱে মোক বহুত কিছু দিছে মই একো দিব পৰা নাই যদিও মোক বহুত কিছু দিছে আজি মানুহ হিচাপে প্ৰতিষ্ঠা কৰিছে আজি মানুহৰ সন্মুখত কথা ক'বলৈ সাহস দিছে আজি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস দিছে আজি মানুহৰ লগত যেতিয়া কথোপকথন মানুহৰ লগত যিটো মানে বুজাবুজি মানুহৰ লগত যিটো এটা আন্তৰিকতা সেই আন্তৰিকতা এই সংগঠনটোৰ ভিতৰতে আজি চাওক আজি আমাৰ সংগঠনত যিমানবোৰ সদস্য আছে মোৰ এটা পৰিয়ালৰ নিচিনা মই সকলোকে নিজৰ ককাই ভাইৰ নিচিনা দেখোঁ নিজৰ আত্মীয়ত্বৰ নিচিনা দেখোঁ আজি মোৰ এটা ছেকেণ্ড হোম সংগঠনটো আছে মোৰ এটা দ্বিতীয় ঘৰ আৰু এই সংগঠনৰ যিটো আবেগ অনুভূতি যিটো মানে ত্যাগ যিটো কষ্ট এইটো সদায় থাকিব আৰু বুজাবুজি সংগঠনৰ মাজত বুজাবুজি আমাৰ যিটো আলোচনা এইটো সদায় থাকিব আৰু কেতিয়াবা কাজিয়াও লাগে ভাই ককাৰ নিচিনা যেতিয়া কাজিয়া আমাৰো লাগে সংগঠনৰ মাজত লাগিবই এইটো সংগঠনৰ নীতি নিৰ্দেশনা সেইটো আমাৰ মানে এটা কি সেইকাৰণে মই ভাবোঁ সংগঠনে মোক বহুত দিছে কিন্তু মই এতিয়ালৈকে একো দিব পৰা নাই মই আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰোঁ যিটো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দল বৰ্তমান ৰাইজৰ দলৰ বিধায়ক হিচাপে অখিল গগৈ আছে শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ লগত আৰু ছাত্ৰ মুক্তিৰ লগত মানে এই যিটো সম্পৰ্ক এইটো আপুনি এটা অতি গুৰুত্বপূৰ্ণ এই বিষয়টো মানে আমাৰ সংগঠনৰ মাজতো বহুত বিতৰ্ক বা সংগঠনৰ মাজতো বহুত কথাখিনি আলোচনা হয় আপোনালোকে নিশ্চয় জানে যে 2021 চনৰ আগত যেতিয়া কেব আছিলে তেতিয়া অসমৰ 70টা জাতীয় সংগঠনে একত্ৰিত হৈ আচলতে ৰাইজৰ দল জন্ম দিব লগা হৈছিলে আচলতে আমিও বা ছাত্ৰ মুক্তি সংগ্ৰামীতে 70টাৰ ভিতৰত এটা সংগঠন আমাৰ ছাত্ৰ নেতাসকলেও মানে ইতিমধ্যে ৰাইজৰ দলত আছে অংশগ্ৰহণ কৰিছে তেখেতসকলে কাম কৰি আছে কিন্তু প্ৰাক্তন ছাত্ৰ নেতা আজি ছাত্ৰ মুক্তি সংগ্ৰামী আৰু ৰাইজৰ দলৰ এটা বন্ধুত্বমূলক সম্পৰ্ক আছে ঠিকেই কিন্তু আমাৰ কোনো ভাতৃত্ব সংগঠন নহয় এইটো কিছুমান ভুল ভাৱ ধৰিব পাৰে ভেদনা ভাবিব পাৰে যে ছাত্ৰ মুক্তি সংগ্ৰামী ৰাইজৰ দলৰ ভাতৃ সংগঠন কোনো পধ্য নহয় ছাত্ৰ মুক্তি সংগ্ৰামী আমি ৰাইজৰ দলৰ মাতৃ সংগঠন আমি তেখেত জন্ম দিছোঁ কিন্তু আমাৰ লগত তেখেতসকলৰ কোনো ধৰণৰ ভাতৃগত সম্পৰ্ক নাই এটা স্পষ্ট আৰু কৃষক মুক্তি সংগ্ৰামী ছাত্ৰ মুক্তি সংগ্ৰামী বিল আছে তেনে বা সেই মতে বিভিন্ন সংগঠন আদি কৰি সকলো সংগঠনৰ একত্ৰিত হৈ আচলতে অসমত এটা আপোচবিহীন
হত্যা আজি ৰাইজৰ দলৰ আদৰ্শটো আমাৰেই আদৰ্শ এইটো আমি মানে আমাৰ যিহেতু আপোনাৰ নিশ্চয় যাতে আজি কৃষকৰ সমস্যা হওক ছাত্ৰ ছাত্ৰী যিবিলাক সমস্যা হওক আজি গুণগত মানৰ শিক্ষা শ্ৰেণীত শিক্ষক নাই এইবিলাক নানান ধৰণৰ যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী যিবিলাক সমস্যা এই সমস্যাৰ কথা ৰাইজৰ দল উত্থাপন কৰে আৰু কৃষক মুক্তি যিবিলাক সমস্যা সেই ৰাইজৰ দল উত্থাপন কৰে একে কিন্তু আল্টিমেটলি আমাৰ সংগঠনটো এটা কৃষক মুক্তি সংগঠন নাৰী মুক্তি সংগঠন চাহ শ্ৰমিক মুক্তি সংগঠন ছাত্ৰ মুক্তি সংগঠন এইকেইটা ভাতৃ সংগঠন আৰু আমি ৰাইজৰ দলক জন্ম দিয়া এটা সংগঠন বা দল ৰাজনৈতিক দল আমাৰ লগত এইটো এটা সম্পৰ্ক এইখিনি মই আৰু দুটা প্ৰশ্ন আপোনাৰ কৰিব বিচাৰোঁ আপোনাৰ পৰা জানিব বিচাৰোঁ যিটো গোৱালপাৰা পূব সমষ্টি আৰু পশ্চিম সমষ্টি জলেশ্বৰ সমষ্টি দুটা সমষ্টিত ৰাইজৰ দলৰ দুগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী আছে আৰু প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে যদি এই দুগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে ছাত্ৰ মুক্তিৰ ফালৰ পৰা কেনেধৰণৰ মানে প্ৰস্তুতি কৰিব আচলতে আমি ইতিমধ্যে কৈছোঁ আমি আমাৰ লগত এটা বন্ধুত্বমূলক সম্পৰ্ক আছে ৰাইজৰ দলৰ লগত যদি অখিল গগৈ ডাঙৰীয়া গোৱালপাৰা পূব বিধানসভা সমষ্টি জলেশ্বৰ সমষ্টি আনকি যিকোনো সমষ্টিতে যদি আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা টিকেট মানে প্ৰদান কৰে প্ৰাৰ্থিত্ব দিয়ে প্ৰদান কৰে তেতিয়া নিশ্চিতভাৱে আমাৰ যিটো এটা সুসম্পৰ্ক বন্ধুত্বমূলক সম্পৰ্ক আছে সেই সম্পৰ্কৰ জৰিয়তে আমি ৰাইজৰ দলৰ নেতাসকলক বা যিয়ে ইলেকশ্যন খেলিব তেখেতক আমি সহায় কৰিম তেতিয়া মানে আমি অপেন মানে আমি আচলতে কাম কাজবিলাক কৰাত অলপ অসুবিধা কিন্তু আমি মানে যিখিনি পাৰোঁ মানে তেখেতসকলক আমি সহায় সহযোগিতা কৰিম কাৰণ আমাৰ কথা হৈছে বিজেপি যিটো বিজেপি আৰু RSSৰ পৰিচালিত এটা চৰকাৰ এই চৰকাৰখনে আমাৰ সমাজ জীৱনত মানুহৰ মাজত ভেদাভেদ সাম্প্ৰদায়িকতাবাদ এই সকলোবোৰ কথা আচলতে তেখেতসকলে স্পষ্ট কৰিছে আৰু আজিৰ সমাজত চাওক আজি যিখন চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে জুবিন গাৰ্গৰ যিটো চিষ্টেম সেই চিষ্টেমটো চাওক কেনেকৈ ফালৰি কাটিছে আজি তেখেতে একো উন্নয়ন কৰিব পৰা নাই আজি তেখেতে চাকৰি দিছে বুলি জহাই পৰে নিবনুৱা সংস্থাপন দিছে আজি 24 লাখ নিবনুৱাৰ মাজত কেৱল মাত্ৰ 1 লাখ নিবনুৱা সংস্থাপন দিলে কেৱল হ'ব নেকি কওকচোন কোনো পথে নহয় আৰু দিনক দিনে প্ৰত্যেক দিনে আপোনাৰ অৱসৰ গ্ৰহণ কৰি আছে সেই খালী পদসমূহ নিযুক্তি দিব নালাগিব নেকি আজি LP স্কুলবিলাকত এতিয়া শিক্ষকৰ পদ খালী হৈছে হেডমাষ্টাৰ পদ খালী হৈছে হাই স্কুলবিলাকৰ হেডমাষ্টাৰ পদ খালী হৈছে কলেজবিলাকত পোষ্ট খালী হৈছে আজি যিকোনো অফিচত যাওক আপুনি DC অফিচৰ পৰা আৰম্ভ কৰি প্ৰতিটো সাৰ্কেল অফিচৰ পৰা আৰম্ভ কৰি আপোনাৰ উন্নয়ন খণ্ডৰ ব্লক অফিচত যিকোনো অফিচত যাওক পঞ্চায়ত অফিচত যাওক সকলো অফিচতে আপোনাৰ মানে পদ খালী হৈছে সেইটোৱে কৈ জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত অসমৰ ৭ গৰাকীৰ মই সেই কথাটো কৈছোঁ আগতে কৈছোঁ মই শেষ কৰিব দিয়ক কৈছোঁ বিশেষকৈ সেই কথাটো মানে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে আপোনাৰ এই সংস্থাপনৰ বিষয়টো এই কথাবিলাকৰ বিৰুদ্ধে আচলতে আমি এটা দলক নিৰ্বাচিত কৰিব লাগিব আৰু এই দলকেইটা হৈছে এতিয়া যদি যেটা সামাজিক দল মানে আজি বিজেপিটো আপোনাৰ নিশ্চয় দেখা পাইছে যে সংবিধানটো উলংঘন কৰি পেলাইছে সংবিধানক চেঞ্জ কৰিবলৈ তেখেতে উঠিব লাগিছে এই সংবিধানক যাতে হত্যা কৰিব নোৱাৰে সংবিধান যাতে বচাব পাৰে আজি কা বিৰোধী আন্দোলন কৰিছো আমি আৰু কাৰ জৰিয়তে কিমান মানুহ আনাৰ কাৰণে তেখেতলে চক্ৰান্ত কৰি আছে এই কথাবিলাক যাতে আচলতে আমি প্ৰতিষ্ঠা কৰি বিজেপি বিৰোধী এটা মৰ্চা আহে যদি কংগ্ৰেছ CPIML AGP ৰাইজৰ দল এনেকুৱা ধৰণৰ যিবিলাক সংগঠন যদি আচলতে ৰাইজৰ ৰাজনৈতিক দলবিলাক একত্ৰিত যদি নিৰ্বাচনত অৱতীৰ্ণ হয় নিশ্চিতভাৱে আমি সহযোগ কৰিম সেইটো আমাৰ মূল কথা সেইটাকে 19 ছেপ্টেম্বৰত ৭ গৰাকীৰ মৃত্যু হ'ল এই সন্দৰ্ভত এই তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আপোনাক কৈছোঁ কথাটো যে জুবিন গাৰ্গৰ যিটো ন্যায় এটা সম্পূৰ্ণ জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ড এটা ৰহস্যজনক হত্যাকাণ্ড স্পষ্ট আৰু কোনে জড়িত আছে ইতিমধ্যে জল পটকৈ কথাবিলাক ওলাই পৰিছে আমি কৈছিলোঁ বিষয়টো সম্পূৰ্ণৰূপে CBIৰ জৰিয়তে ইনকুৱাৰী কৰিব লাগে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যেহেতু কাৰো কথা নুশুনে তেখেতে নিজেই ৰজা তেখেতে নিজেই শাসক তেখেতে নিজেই মানে আদালত সকলো কথা তেখেতে কৰি সম্পূৰ্ণৰূপে CIDৰ জৰিয়তে আচলতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমাৰ কথা স্পষ্ট যে এই যে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিটো যাতে ফাঁসি হয় তাৰ কাৰণে আমাৰ আচলতে দাবী আৰু মূল কথাটো হৈছে যে আচলতে CIDৰ জৰিয়তে আচলতে ন্যায় যে প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব সেইটো আমাৰ এটা মনত সন্দেহ হৈছে কাৰণ এই বিষয়টোৰ লগত আৰু কালপিত জড়িত আছে আজি পবিত্ৰ মাৰ্গেটা ৰিণিকে শৰ্মা এনেকুৱা ধৰণৰ কিছুমান মানুহ জড়িত আছে এই বিষয়টো তেখেতে পিষ্টান মাৰি আছে এই কথা কিন্তু
মানে আহিব লাগে আৰু বিষয়টো আমি সম্পূৰ্ণৰূপে CBIৰ জৰিয়তে যাতে ইনকুৱাৰী হয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানৰ আমি অন্তিম পৰ্যায়লৈ আহিছোঁ আৰু যিটো আপুনি গোৱালপাৰা জিলাৰ এগৰাকী যুৱক, গতিকে গোৱালপাৰাৰ উন্নয়ন সন্দৰ্ভত আপোনালোকে দীৰ্ঘ সময় ধৰি ছাত্ৰ মুক্তি কৰিছে, এনেকুৱা ধৰণৰ কি আপোনালোকৰ সমস্যা দেখা পায় আপোনালোকে যে এইটো সমস্যা বিধায়ক হিচাপে এজন বিধায়কৰ সমাধান কৰিবলগীয়া আছিল, হয়তো কৰিব পৰা নাই? আচলতে সমস্যা বুলি ক'লে আপুনি আপোনাৰ ঘৰৰ পৰা ওলালে আপোনাৰ ঘৰৰ সন্মুখত সমস্যাটো পাব। আজি আপোনাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো চাওকচোন, ইমান পুৰণি ৰাস্তা, ইমান পুৰণি ঠাই গোৱালপাৰা জিলাখন আজিও বেয়া। কাৰণ স্থানীয় যিসকল প্ৰতিনিধি আছে, জনপ্ৰতিনিধিৰ আচলতে গাফিলতিৰ কাৰণে এনেকুৱা ধৰণৰ কাৰবাৰবিলাক হৈ আছে। তাৰ লগতে জড়িত আছে জিলা প্ৰশাসন। জিলা প্ৰশাসনৰ আচলতে নিৰ্লিপ্ত ভূমিকা ইয়াতে কিন্তু এটা কথা আছে, কিন্তু সিহঁতে ভূমিকা গ্ৰহণ কৰিব নিৰ্লিপ্ত। আজি প্ৰশাসন সম্পূৰ্ণৰূপে এলেহুৱা, কিন্তু সেই প্ৰশাসনক যন্ত্ৰটোক আচলতে পৰিচালিত কৰিব লাগিব, তেখেতসকল কৰিব লাগিব, অনুশাসন কৰিব লাগিব, কিন্তু সেই কামটো হ'ল স্থানীয় প্ৰতিনিধি, কিন্তু তেখেতৰ কাম নাই, গুৰুত্ব নাই। আজি আমি আজমল ডাঙৰীয়াক চাচা মামা বুলি জিকাই দিলোঁ, আজি আকৌ ৰকিবুল হুছেইন ডাঙৰীয়াক, তেখেতক এজন যি গড় হত্যাকাৰী, তেখেতক আমি জিকাই দিলোঁ। আমি এনেকুৱা ধৰণৰ উন্নয়ন, সেইকাৰণে আমি গোৱালপাৰা যিবিলাক সমস্যা, বিশেষকৈ গৰাখহনীয়া সমস্যাটো, এইটো সম্পূৰ্ণৰূপে শেষ কৰিব লাগে। আপোনাৰ যিটো আমাৰ ৰাস্তা ঘাটৰ যিবিলাক সমস্যা, আজি স্কুল কলেজৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক আচলতে দীৰ্ঘদিনৰ পৰা চলি আছে। এই কথাবিলাক আচলতে আলোচনা কৰিবলৈ কোনো নাই। আমি কৈছোঁ গোৱালপাৰা এটা ব্ৰিটিছৰ সময়ৰ পৰা এখন চহৰ, এই চহৰখনত এখন বিশ্ববিদ্যালয় লাগে, এখন মেডিকেল কলেজ লাগে, এখন চৰকাৰী আইন মহাবিদ্যালয় লাগে। এই কথাবিলাক কিন্তু আমি আগৰ পৰাই আলোচনা কৰি আছোঁ, কিন্তু নাই। এজন মানে আপুনি এটা ভাল ঠাই নাপাব, এখন ভাল স্কুল নাপাব, এনেকুৱা ধৰণৰ কথাবিলাক চলি আছে। সেইকাৰণে আমি দেখা পাইছোঁ আপুনি ক'লো নহয়, আপোনাৰ ঘৰৰ সন্মুখৰ পৰাই আপোনাৰ সকলোবোৰ সমস্যা আপোনাৰ চকুৰ সন্মুখ জলপট ল'ব। আৰু বিশেষকৈ আৰু এটা ইণ্টাৰেষ্টিং মানে অতি গুৰুত্বপূৰ্ণ সমস্যা, সেইটো হ'ল নিবনুৱা সমস্যা। আজি সাধাৰণ ল'ৰাবিলাকে নিজৰ ইনকামৰ কাৰণে আচলতে তেখেতে একো কৰিব পৰা নাই, তেখেতসকল অনাগনে ঘূৰিব লগা হৈছে। আজি ফ্ৰী ফায়াৰ নিচিনা কামত ব্যস্ত, তেখেতে গেম খেলাত ব্যস্ত, আজি লুডু খেলত ব্যস্ত। এই এনেকুৱা ধৰণৰ যুৱচামক এনেকুৱা যি হত্যা কৰা, সামাজিকভাৱে হত্যা কৰাৰ যিটো চেষ্টা কৰিছে, এইটো কিন্তু অতি বেয়া কথা হৈছে। এইকাৰণে এই যুৱ প্ৰজন্মক বা আমাৰ শিক্ষিত যুৱ প্ৰজন্মক মানে সকলোকে মানে যাতে নিযুক্তি দিয়ে, তাৰ কাৰণে আচলতে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, জিলা প্ৰশাসনক বা গোৱালপাৰা স্থানীয় প্ৰতিনিধিক দাবী উত্থাপন কৰিছোঁ। মই অন্তিম 5টা প্ৰশ্ন আপোনাক কৰিম আৰু মই বিচাৰোঁ যে স্পষ্টকৈ উত্তৰ দিব আৰু চমুকৈ দিব। প্ৰথমটো প্ৰশ্ন হ'ল যে আপোনাৰ বিৰুদ্ধে আচলতে অভিযোগ বুলিয়ে কৈছোঁ যে অভিযোগ আছে যে AGPৰ কোনোবাগৰাকী নেতাৰ সৈতে আপোনাৰ ঘনিষ্ঠ আছে। বিষয়টো বহুত হাস্যকৰ বিষয়। মানে আজি গোৱালপাৰাত আমি সকলোৱে ককাই ভাইৰ নিচিনা থাকোঁ। মানে এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতা মানে কেতিয়াবা ফোন কৰে, কেতিয়াবা দেখা হ'লে মাত দিওঁ, সেইটো যদি কাৰোবাৰ কাৰণে চকুৰ কোটা হৈ দাঁড়াও, থিয় হওঁ, সেইটো তেখেতৰ ব্যক্তিগত ব্যাপাৰ। কিন্তু মোৰ লগত ৰাজনৈতিকভাৱে কাৰো লগত দুশ্মনী নাই, সামাজিকভাৱে কাৰো লগত দুশ্মনী নাই, ব্যক্তিগতভাৱে কোনো লগত কাৰো লগত দুশ্মনী নহয়। কিন্তু তেখেতসকলৰ যিটো আদৰ্শ, তেখেতসকলৰ যিটো মানে আপোনাৰ মানে এজেণ্ডা, সেই এজেণ্ডাৰ সম্পূৰ্ণৰূপে বিৰোধী, তেখেতসকলৰ আইডিঅলজিৰ বিৰোধী সম্পূৰ্ণৰূপে। আৰু যদি মোৰ লগত কোনোবা অন্যায় কৰিছে, সমাজৰ লগত যদি কোনোবা অন্যায় কৰিছে, তাৰ মই প্ৰত্যুত্তৰ দিম আৰু তাৰ বিৰুদ্ধে মই মাত মাতিম, সেইটো স্পষ্ট কৰা আছে। আৰু আপুনি যিটো কথা কৈছে যে AGP নেতাৰ লগত সম্পৰ্ক, আপুনি চাব আমাৰ স্থানীয় সমস্যা এটা আছিলে উচ্ছেদৰ সমস্যা। এই সমস্যাটোৰ লগত তেখেতৰ লগত মই যদি মানুহে মাটি পায়, আচলতে যদি মানুহখিনি মাটি সংস্থাপন পায়, আজি ভূমিহীন মানুহ, আপুনি ৰাক্ষসিনী মানুহ চাওক, 99% মানুহ ভূমিহীন। এই ভূমিহীন মানুহক যাতে সংস্থাপনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত মই আলোচনাত বহিছিলোঁ। আৰু সেই বিষয়টোলৈ ইতিমধ্যে আপুনি নিশ্চয় দেখা পাইছে কিমানবাৰ কি হৈছে, আলোচনা হৈছে। এই বিষয়টো যদি কোনোবাই কয় যে মানে তেখেতৰ লগত সম্পৰ্ক, সেইটো আচলতে এটা মানে কি ক'ম, গপাত মিছা কথা। আৰু মোৰ কথাটো তেখেত সেই নেতাজনৰ বিৰুদ্ধে মই যিটো তেখেতৰ ৰেষ্টুৰেণ্ট, সেই ৰেষ্টুৰেণ্টত বাৰম্বাৰ মাত মাতিছে। আজিও কৈছোঁ যে এই ৰেষ্টুৰেণ্টৰ নামত সাধাৰণ খাটি খোৱা মানুহৰ ঘৰ ভাঙি দিছে, পঞ্চায়তৰ ঘৰবিলাক ভাঙি দিছে। এই কথাবিলাক কিন্তু ইনকুৱাৰী আহিব লাগে আৰু এই মানুহখিনি সংস্থাপন দিব লাগে। মই সদায় মাত মাতি আছোঁ আৰু মাত মাতি থাকিমেই, স্পষ্ট কথা। আচ্ছা, আপোনাৰ
প্ৰতিজন আচলতে বিশেষকৈ সংগঠনৰ ফালৰ পৰা এটা সময়ত গৈ ৰাজনীতিত যোগদান কৰে আৰু পৰৱৰ্তী সময়ত বিধায়ক বা তেনেকুৱা ধৰণৰ পদবীত প্ৰতিনিধিত্ব কৰে। যিটো আপুনি দীৰ্ঘ সময় ধৰি ছাত্ৰ মুক্তি সংগ্ৰামৰ লগত জড়িত হৈ আছে, 2026ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ সম্ভাৱনা আছে নেকি আপোনাৰ? নাই, আপুনি এটা অতি মানে কথা কৈছে আৰু মানে কুৱেশ্যনটো মানে উত্তৰ দিবলৈ মই স্পষ্ট কথা, মই কোনো ৰাজনীতিৰ লগত নাই, কোনো ইলেকশ্যন নেখেলে, স্পষ্ট কথা। কাৰণ আমি ৰাজনীতি নকৰিও ইলেকশ্যন নেখেলিও আমি মানুহৰ কাৰণে মাত মাতিব পাৰোঁ, মানুহৰ সমস্যা সমাধান কৰিব পাৰোঁ। আজি আপোনাক একেৰু সীতাৰাম ডাঙৰ কথা কৈছোঁ, তেখেতেও এটা কাম কৰিব, তেখেতে যেন বিধায়ক তেখেতেও কৰিব, ময়ো কৰিম। তেখেততকৈ মই এটা কাম হ'লেও বেছি কৰিব পাৰিম, সেইটো আপুনি চাব। যদি যিটো স্থানীয় বিধায়কৰ কথা ইতিমধ্যে আপুনি ক'লে, বিধায়ক হিচাপত সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত হওক বা এগৰাকী বিধায়ক হিচাপত 10ৰ ভিতৰত কিমান আপুনি দিব? 0। আচ্ছা, তেখেত কেৱল মাত্ৰ তেখেতৰ আত্মীয় স্বজন, তেখেতৰ ল'ৰা ছোৱালী, তেখেতৰ মানে ভাতৃ, তেখেতৰ ভনী জোৱাই আদি যিমান বাৰ আজি এজন MLA হৈ কি কওকচোন, ইটা ভাটাৰ মালিক মানে মাটি চোৰ। আপুনি ইটা ভাটাৰ মালিক যে হৈছে তেখেতে, ইটাবিলাক ক'ৰ পৰা বনাইছে? তেখেতে সম্পূৰ্ণৰূপে ক'ৰবাৰ পৰা মাটি চুৰি কৰি লৈ গৈ তেখেতেই কৰে। এটা মাটিৰ ৰয়েলটি দি তেখেতে লোৱা নাই। এই কথাবিলাক কিন্তু নিজে বুজিব লাগে। আজি তেখেতে নিশ্চয় দেখা পাইছে, যোৱাকালি তেখেতে বেশ্যাৰ কাৰখানাৰ নিচিনাও তেখেতে আৰম্ভ কৰিছে। মানে হোটেলত তেনেকুৱা লিলিমাই চলে নেকি চাওকচোন। মানে গোৱালপাৰাত এনেকুৱা ধৰণৰ তেখেতে কাৰবাৰবিলাক কৰিছে, নিজকে ৰজা বুলি লৈ আহি তেনেকুৱা ধৰণৰ কাৰবাৰবিলাক আচলতে লজ্জিত কৰিছে। তেখেতে অনতিপলমে এইবিলাক ইহৰ পৰা তেখেতে পৰিত্ৰাণ ল'ব লাগে আৰু তেখেতে অৱসৰ গ্ৰহণ কৰাৰ কাৰণে দাবী কৰিছে। একেসময়তে যদি আমি মুখ্যমন্ত্ৰীৰ কথা কওঁ, মুখ্যমন্ত্ৰীক 10ৰ ভিতৰত কিমান দিব? জাষ্ট নম্বৰটো ক'লে হ'ল। মুখ্যমন্ত্ৰীক 0। মুখ্যমন্ত্ৰী কেৱল মাত্ৰ এটাতে ছাকচেছ হৈছে, তেখেতে মানে আপোনাৰ হিন্দু মুছলমানৰ যিটো ভেদাভেদ সেইটোত ছাকচেছ হৈছে। একো উন্নয়ন কৰিব নাই তেখেতে। কেইটামান টল গেটৰ মানে অভাৰ ফ্লাইঅভাৰ বাদ একো উন্নয়ন কৰিব নাই। বিধায়ক অখিল গগৈ যদিও শিৱসাগৰ সমষ্টিৰ বিধায়ক, কিন্তু আপোনালোকৰ লগত এটা সম্পৰ্ক আছে। কাৰণটো হ'ল ছাত্ৰ মুক্তি আৰু ৰাইজৰ দল। তো যিটো আপুনি কাৰ্যকৰী সভাপতি, গতিকে বিধায়ক অখিল গগৈক বিধায়ক হিচাপে কিমান নম্বৰ দিব? মই তেখেতক 10ৰ ভিতৰত 10 দিম। কিয়নো আজি তেখেতে এজন বিৰোধী বিধায়ক হিচাপে তেখেতৰ যিটো ভূমিকা আজি সিংহ পুৰুষৰ দৰে, আৰু তেখেতে সদায় তেখেতক মাত্ৰ 3 মিনিট পায়। 3 মিনিটৰ ভিতৰত তেখেতে যিখিনি কথা কয় আপোনাৰ নিশ্চয় চাইছে, একদম জলপটু এটা মানে তেখেতে 3 ঘণ্টা, মুখ্যমন্ত্ৰীয়ে 3 ঘণ্টা ভাষণ দিয়ে আৰু অখিল গগৈ 3 মিনিট ভাষণ দিয়ে। আৰু 3 মিনিটতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ঢোকে পানী খুৱাই দিয়ে। আৰু তেখেতৰ যি কাৰ্যকলাপ, মানে তেখেতৰ কাৰ্যকলাপত আপুনিও নিজেও সন্তুষ্ট হ'ব। কাৰণ তেখেতে ইমান ধুনীয়াকৈ কামবিলাক কৰে আৰু তেখেতৰ সমষ্টি চাব কিমান উন্নয়ন হৈছে। তেখেতৰ এতিয়া কিছুমান বিজেপি বা তেখেতৰ নেতা কিছুমান তেখেতৰ বিৰুদ্ধে চক্ৰান্ত কৰিব পাৰে, সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু তেখেতে সম্পূৰ্ণৰূপে যি কৰিছে ভাল কাম কৰিছে আৰু তেখেতৰ উন্নয়নমুখী, আৰু তেখেতে এদিন মুখ্যমন্ত্ৰী হ'ব, আপুনি চাই থাকিব। আমি আমাৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়লৈ আহিছোঁ, আৰু যিটো আপুনি দীৰ্ঘ সময় ধৰি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি পৰৱৰ্তী সময়ত কাৰ্যকৰী সভাপতি, লগতে এগৰাকী অধিবক্তা, বিশেষকৈ যুৱচামক কি বাৰ্তা দিব আজিৰ যুৱচামক? আচলতে যুৱচামক বাৰ্তা দিবলৈ মোৰ এইখিনিয়ে কথা যে যুৱচামে পোনপ্ৰথমে অধ্যয়ন কৰিব লাগিব। আজি যিকোনো বিষয়ত নহওক, সি এজন পলিটিচিয়ান হ'ব যাওক, সি এজন উদ্যোগী হ'ব খোজক, নিজকে এজন প্ৰতিষ্ঠান শিক্ষাবিদ হ'ব খোজক, যিকোনো কাম কৰি কালচাৰেল লাইনত যাওক, খেলৰ লাইনত যাওক, তেখেতে অধ্যয়ন কৰিব লাগিব। ষ্টাডি, ৰেছপনচিবিলিটি আৰু ষ্ট্ৰাগল, এই কথাবিলাক তেখেতে গুৰুত্ব সহকাৰে লৈ আগবাঢ়িব লাগিব। আৰু তাৰ লগত ত্যাগ, কষ্ট আৰু সততা, ধৈৰ্য, এই কথাখিনি তেখেতে চিন্তা কৰিব লাগিব। নিজকে ফাঁকি দিলে নিজেও ফাঁকি খাব, এইটো আপুনি নিশ্চয় জানে। আজি কামৰ কোনো সৰু ডাঙৰ নাই। কোনোবাই ছুইপাৰ হ'ব পাৰে, কোনোবাই টিচাৰ হ'ব পাৰে, কোনোবাই এডভকেট হ'ব পাৰে, কোনোবাই অধিবক্তা, মানে যিয়ে যি ক্ষেত্ৰত আচলতে পাৰ্গত সেইটো হ'ব পাৰে। কামৰ কোনো সৰু ডাঙৰ নাই, সেইটো আপুনি নিশ্চয় জানে। সেইকাৰণে আমি যুৱচামে আজি বেছি সংখ্যক ল'ৰা ছোৱালীয়ে ফ্ৰী ফায়াৰত ব্যস্ত, পাবজিত ব্যস্ত, সেইবিলাক আপুনি কৰক, কিন্তু আপোনাৰ নিৰ্দিষ্ট সময়ত আপোনাক আচলতে নিজকে যাতে বলিয়ান নকৰে, নিজকে যাতে আচলতে এডিক্টেড নকৰে, সেইখিনিত গুৰুত্ব সহকাৰে কৰক। কিন্তু আপুনি নিশাজাতীয় যিবিলাক সামগ্ৰী, সেইবিলাকৰ বিৰুদ্ধে আজি ড্ৰাগছ জাতীয় সামগ্ৰীত আমাৰ যুৱ প্ৰজন্ম ধ্বংস হৈ গৈ আছে।
এই কথাবিলাক কিন্তু আমি চাব লাগিব আজি খেলা-ধূলাত আপোনালোকে বেছিকৈ খেলা-ধূলা আৰম্ভ কৰক আজি বেছিকৈ অধ্যয়ন কৰক নিশ্চিতভাৱে আপুনি এজন সমাজৰ ভাল মানুহ হ'ব লগতে নিজকে কৰ্মক্ষেত্ৰত ব্যস্ত ৰাখক আৰু সেইকাৰণে আমি যিবোৰ চৰকাৰ আহে যিবোৰ প্ৰশাসক আহে যিবোৰ মানে গোষ্ঠী আহে সেইবিলাকক আমি অনুৰোধ জনাইছোঁ আপোনালোকে যুৱ প্ৰজন্মক ধ্বংসমুখলৈ ঠেলি নিদি সেইসকলক নতুন পদক্ষেপ গ্ৰহণ কৰি আজি আমাৰ সমাজত বহুত মাটি পৰি আছে এই মাটিৰ খেতি বাতিৰ কাৰণে সুযোগ দিয়ক আমাৰ অঞ্চলত বহুত মানে ক্ষেত্ৰ আছে যিবিলাক ক্ষেত্ৰত আমি কাম কৰিলে নিজে উপাৰ্জন কৰিব পাৰোঁ কোম্পানী উদ্যোগত আমি সংস্থাপন দিব লাগে এনেকুৱা যোগ্যতাৰ ভিত্তিক যাৰ যি যোগ্যতা আছে সেই কৰ্মমুখী কৰি তোলক তাৰ কাৰণে আমি আহ্বান কৰিছোঁ আচ্ছা আপোনাক আজি আমাক সময় দিয়াৰ বাবে আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ব্যস্তৰ মাজত সময় দিছে আৰু পৰৱৰ্তী সময়ত আন কেতিয়াবা আমি নিশ্চয় আপোনাৰ সৈতে আলোচনা কৰিবলৈ বহিম এইখিনিতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱশেষত আপোনাক এটা কথা কৈছোঁ ইছমাইল ডাঙৰীয়া তেখেতে এজন অতি সচেতন আৰু অতি এজন কমল মনৰ অধিকাৰী আৰু তেখেতে টাইমছ গোৱালপাৰা যিটো ৱেব পৰ্টেল তেখেতে যথেষ্ট কষ্টৰ মাধ্যমেৰে আচলতে চেনেলটো আগবঢ়াই লৈ গৈছে আপোনালোকে সকলোৱে এই চেনেলটোৰ প্ৰতি সকলোৱে আন্তৰিকতাৰে তেখেতক সহযোগ কৰিবলৈ আশা ৰাখিছোঁ আৰু তেখেতৰ অহা 12 জানুৱাৰী তাৰিখে তেখেতৰ আচলতে যি চতুৰ্থ বৰ্ষপূৰ্তি হয় না চতুৰ্থ বৰ্ষপূৰ্তি হ'ব সেই ক্ষেত্ৰতো আপোনালোকে সহযোগ কৰিব বুলি মই আন্তৰিকতাৰে আপোনালোকৰ ওচৰত কামনা কৰিছোঁ ধন্যবাদ হয় পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু টাইমছ গোৱালপাৰাৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ম তাৰ পূৰ্বে আপোনালোকক কৈ থওঁ দিওঁ যে অহা 12 জানুৱাৰী তাৰিখে আমাৰ টাইমছ গোৱালপাৰা চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ ওলাইছোঁ গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰু লগতে আমাৰ যি টাইমছ গোৱালপাৰা বিশেষ বুলি কৈছোঁ এইটো আমি পুনৰ জীৱিত অৰ্থাৎ পুনৰ আৰম্ভ কৰিবলৈ বিচাৰি আছোঁ গতিকে আপোনালোকৰ সকলোৰ পৰা সহযোগিতা বিচাৰিছোঁ আৰু পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ